নমস্কাৰ বন্ধুসকল, যদি আপোনালোকে চৰকাৰী চাকৰিৰ কাৰণে বা যিকোনো চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে বা অলৰেডি আপোনালোকে চাকৰি কৰি আছে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো কেৱল আপোনালোকৰ কাৰণে। কাৰণ আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে এক্টিভ ইনকাম আৰু পেছিভ ইনকাম কি। আৰু যদি আপোনালোকে জীৱনত কিবা এটা এনজয় কৰিব বিচাৰে বা ক'ৰবাত ফুৰিব যাব বিচাৰে, ক'ৰবাত কিবা খাব বিচাৰে, যদি নিজৰ মনৰ মতে আপোনালোকে জীয়াই থাকিব বিচাৰে, তেনেহ'লে পেছিভ ইনকাম হোৱাটো বহুত ইম্পৰ্টেণ্ট আজিৰ যুগত। আৰু বৰ্তমান সময়ত বস্তুৰ দাম যেনেকৈ বাঢ়িছে, ঠিক এনেকুৱা অৱস্থাত আপোনালোকক পেছিভ ইনকাম একেবাৰে খুবেই প্ৰয়োজন। এতিয়া আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিছে যে এক্টিভ ইনকাম আৰু পেছিভ ইনকাম কি। মই যদি সহজ ভাষাত বুজাবলৈ যাওঁ, তেনেহ'লে আপোনালোকে এনেকৈ বুজি লওক যে এক্টিভ ইনকামটো হৈছে আপোনালোকৰ চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক চাকৰিটো, বা যিটো কাম আপোনালোকে কৰি থকা সময়ত পে'মেণ্ট পাই আছে, সেইটো হৈছে আপোনালোকৰ এক্টিভ ইনকাম। যেতিয়ালৈ আপোনালোকে সেই কামটো কৰা বন্ধ কৰিব, তেতিয়া আপোনালোকে কোনো ধৰণৰ পইচা নেপায়। সেইটো হৈছে এক্টিভ ইনকাম। আৰু যদি পেছিভ ইনকামৰ কথা ক'ব যাওঁ, মই আপোনালোক পেছিভ ইনকামৰ বিষয়ে এটা সাধু বা এটা কাহিনীৰ সৈতে বুজাবলৈ চেষ্টা কৰিম। বহুত দিনৰ আগৰ কথা, য'ত এখন গাঁৱত পানীৰ বহুত অভাৱ হৈছিল। আৰু তেতিয়া কি হয়, সেই গাঁওখনৰ মানুহখিনিয়ে এখন নদী আছিল, য'ত নদীখনৰ পৰা পানী লৈ আহিছিল। আৰু সেই নদীখন সেই গাঁওখনৰ পৰা প্ৰায় 2 কিলোমিটাৰমান দূৰত আছিল। আৰু সেই গাঁৱৰ মানুহখিনিয়ে কলহত পানী ভৰাই লৈ আহিছিলে, কাৰণ তেতিয়া যাতায়াত ব্যৱস্থাৰো ইমান ভাল নাছিল। আৰু সেই নদীখনলৈ যোৱা যিটো ৰাস্তা আছিল, সেইটো অলপ বহুত উখুৰা মুখুৰা আছিল। তাত কোনো ভাল ৰাস্তা নাছিল বা ভাল কোনো যান বাহনো নাছিল যে পানী আনিব পাৰে। ঠিক তেতিয়া সকলোৱে মাটি কলহ ব্যৱহাৰ কৰিছিল আৰু মাটি কলহত পানী লৈ আহিছিল। তাৰে এজন মানুহে কি আছিল যে তেখেতে দিনৰ দিনটো কি কৰে যে সেই নদীখনৰ পৰা একলহ একলহকৈ পানী লৈ আহে আৰু এই গাঁওখনত দি দিয়ে যে যাক পানীৰ প্ৰয়োজন হৈছে বোলে 1 কলহত 1 টকাকৈ তেওঁ বিক্ৰী কৰে। তেতিয়া গাঁওখনৰ সেই মানুহখিনিয়ে, যিখিনি মানুহে পানী আনিবলৈ যাব নোৱাৰে, তেতিয়া সেই মানুহখিনিয়ে সেই মানুহজনৰ পৰা পানী কিনি ৰাখিছিল যে প্ৰতি কলহত 1 টকাকৈ। তেতিয়া তেনেকৈ সেই মানুহজন বহুত ধনী হৈ গৈছিল যে তেখেতে প্ৰায় দিনটোত 10-20 কলহ পানী লৈ আহে। আৰু তেতিয়াতো বহুত বস্তুৰ দাম কম আছিল, গতিকে 10-20 টকাত বহুত এটা ভাল ইনকাম হৈছিলে। আৰু তেতিয়া কি হ'ল যে সেই মানুহজনৰ বেমাৰ হ'ল। আৰু বেমাৰ হোৱাৰ লগে লগে তেখেতৰ যিমান ধন, যিমান পুঁজি জমা কৰিছিল, সেই পুঁজিবোৰ সকলোবিলাক একদম লগতে দুদিনত শেষ হৈ গ'ল। আৰু মানুহজনো সম্পূৰ্ণ ভাল নহ'ল। আৰু তাৰপিছত গাঁওখনত এনেকুৱা এজন বুদ্ধিয়ক মানুহ আহিল, যিয়ে প্ৰব্লেমটোৰ বিষয়ে বুজি পালে যে গাঁওখনত পানীৰ প্ৰব্লেম হৈ আছে আৰু যে সেইটো কেনেকৈ এটা ব্যৱসায় কৰিব পাৰিব। আৰু তেখেতে কি কৰিলে যে এটা মেচিন বনালে, মানে এটা যন্ত্ৰ বনালে, যি যন্ত্ৰটোৱে নদীখনত ঘূৰিয়ে থাকিব অট'মেটিকেলি আৰু সেই পানীবোৰ গাঁৱলৈ কঢ়িয়াই লৈ আহিব। আৰু তেখেতে এটা পাইপলাইন বনাই দিলে। আৰু পাইপলাইনৰ থ্ৰুৱেদি তেখেতে কি কৰিলে, যাক পানীৰ প্ৰয়োজন আছে, তেখেতে প্ৰতি কলহত 1 টকাকৈ তাৰ পৰাই গাঁওখনৰ মাজৰ পৰাই পানী লৈ যাব পাৰিব। আৰু তেতিয়া সেইটো বহুত ছাকচেছফুল হ'ল, কাৰণ পানীটো সকলোৰে প্ৰয়োজন, সেইটো সকলোকে প্ৰয়োজন হ'বই বা লাগিবই। গতিকে এনেকৈ তেখেতে বহুত টকা ইনকাম কৰিলে। আৰু যেতিয়া বেছি টকা ইনকাম কৰিলে, তেতিয়া তেখেতে এটা মানুহ হায়াৰ কৰিলে, মানে এটা মানুহক পইচা দি ৰখালে যে তুমি এইখিনিত বহি থকা আৰু যোনে যোনে পানী নিব আহে তাৰ পৰা প্ৰতি কলহত 1 টকাকৈ তুমি ৰাখিবা আৰু তেখেতক পানী দি পঠাবা। আৰু তেনেকৈ সেই মানুহজনক এটা চেলাৰী দি, এটা সৰু দৰমহা দি বোলে মানুহজনক ৰাখিলে। আৰু যিজন মালিক, সি কি কৰিলে, সি আকৌ নেক্সট সেইখিনি পইচাৰে আকৌ এটা মেচিন বনালে তেনেকুৱা। আৰু তেনেকুৱা মেচিন বনাই 2টা মেচিন হৈ গ'ল। ঠিক তেনেকৈ আকৌ ছেকেণ্ড এজনক তেখেতে এপইণ্ট কৰিলে। এতিয়া সেই যিজন এপইণ্ট কৰিলে, তেখেত হ'ল তেখেতে চাকৰি কৰি আছে। আৰু যিটো ব্যৱসায়, যি মালিকজন হৈছে, তেখেতে ব্যৱসায় কৰিছে। আৰু তেখেতৰ যিটো পইচা হয়, সেইটো পেছিভ ইনকাম। কাৰণ সেই মানুহজন যদি বিচনাত পৰিও থাকে আগৰ মানুহজনৰ ধৰণে, তেতিয়াও তেখেতৰ ইনকাম হৈয়ে থাকিব। এতিয়া আপোনালোকে বুজি পালে যে এক্টিভ ইনকাম আৰু পেছিভ ইনকামৰ মাজত। আৰু বৰ্তমান সময়ত বস্তুৰ দাম যিটো হাৰত বাঢ়িছে, আপোনালোকক সকলোকে এটা পেছিভ ইনকামৰ প্ৰয়োজন। আৰু পেছিভ ইনকাম আপোনালোকে কেনেকৈ জেনেৰেট কৰিব, বা পেছিভ ইনকামত আপোনালোকে কি এনেকুৱা কাম কৰিব যাৰ থ্ৰুৱেদি আপোনালোকৰ অট'মেটিকেলি পইচা আহি যাব, তাৰ বিষয়েও মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক ডিছকাছ কৰিম। চ' আজিৰ এই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, তেনেহ'লে লাইক এটা কৰি দিব।